গুড মৰ্ণিং সকলোকে। মোৰ আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ ছাপোৰ্ট লগতে আপোনালোকৰ সহযোগিতা আউটষ্টেণ্ডিং। আজি এতিয়া কেইটা বাজিছে? 6:30মান বাজিছে। গোটেইখিনি কুঁৱলী আৰু বাগানৰ মাজৰ ৰাস্তাত মই অকলে গৈ আছোঁ। খোজকাঢ়িবলৈ আহিলোঁ আজি। মানে কি কৰিব, ঠাণ্ডাটো বহুত হৈছে কিন্তু উপায় নাই। ডিচিপ্লিনটো মেইনটেইন ৰাখিবলৈ হ'লে ওলাই আহিব লাগিব। যদিও মই দৌৰিবলৈ নাহিলেও খোজকাঢ়িবলৈ এনেকৈ ওলাই গুচি আহোঁ, কাৰণ তেতিয়া মানে কি হয়, অভ্যাসটো হৈ থাকে, সোনকালে উঠাৰ অভ্যাসটো হৈ থাকে। তেতিয়া আপোনাৰ ডিচিপ্লিনটো আপোনাৰ তেতিয়া কনচিষ্টেঞ্চলি ডিচিপ্লিনটো থাকে। গতিকে শুই থাকিলেও নহ'ব, উঠি আহিব লাগে। যদিও ৰাতিপুৱা ঠাণ্ডাটো বহুত, আৰু কি কৰিব, উপায় নাই, ঠাণ্ডা থাকিবই, কিন্তু উঠি আহিব লাগিব। এতিয়া চাওক গাইছ, চবফালে কুঁৱলী, গোটেইখন কুঁৱলী, একো দেখি নাপায়। এইটো ৰাস্তা, দীঘল ৰাস্তা, একো দেখি নাপায়। গতিকে এটা কথা, প্ৰথমতে আহে ডিচিপ্লিন, তাৰপিছতে আহে মটিভেশ্যন। তুমি যদি ডিচিপ্লিনত থাকা, তোমাৰ তুমি যেতিয়া ৰিজাল্ট দেখি পাবা নহয়, তেতিয়া কি হ'ব, যেতিয়া ৰিজাল্ট দেখি পাবা তেতিয়া তোমাৰ কাম কৰিবলৈ নিজেই মন যাব। গতিকে সেইটো হৈছে মটিভেশ্যন। যেতিয়া তোমাৰ ৰিজাল্ট দেখি পাবা, তুমি নিজে কাম কৰিবলৈ সেইটোৰ প্ৰতি ভাল লাগিব তোমাক। আৰু এতিয়া 2026 চন, যোৱা বিগত বছৰখিনি গ'ল, সময়খিনি গ'ল। গতিকে এই বৰ্তমানৰ বছৰটোত নিজকে ইম্প্ৰুভ কৰিবৰ কাৰণে চাম। কিছুমান সিদ্ধান্ত লৈছোঁ, কাম কৰি যোৱাৰ লগতে শিকাৰ ওপৰত বেছিকৈ গুৰুত্ব দিম। স্কিলছবিলাক, নতুন স্কিলছ শিকাৰ ওপৰতে, আৰু এনেকৈ ভিডিঅ'বিলাকো দি যাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ। গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'বোৰ। আৰু এইটো মোৰ মাতটো অকণমান বহি থকা পাব পাৰে, কাৰণ ৰাতিপুৱা অকণমান মাতটো, ডিঙিটো অকণমান বহি আছে। গতিকে মাতটো অকণমান বেলেগ ওলাব পাৰে, কাৰণ এয়া চাওক, গোটেইখন কুঁৱলী দেখিয়ে নাপায়। অকলে আহি আছোঁ, ভিডিঅ' বনাই আছোঁ। গতিকে লগ পাম আৰু এটা ভিডিঅ'ত। আজিলৈ বাই বাই।